Four source lights at yes. Manu bilak. Mati hai hua nahi ke manu bilak. Mati nahi hua. ইয়াত আমি বেঙনাহাটী সত্ৰত এতিয়া অহাৰ মূল কাৰণটো আমাৰ মাজুলীৰ কমলাবাৰী সত্ৰৰ মানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ডাঙৰীয়া আমাৰ প্ৰভু আজি ইয়াত আহিছে আৰু অহাৰ মূল কাৰণটো হ'ল মই যোৱা বছৰে কৈছিলোঁ যে আমি মাজুলীৰ পৰা বহুতখিনি কথা জানিবলগীয়া আছে আৰু কিছুমান তেওঁলোকৰ মানে যিবোৰ গুৰুজনাই শিকাই থৈ গৈছে আগতে সেইটো তেখেতসকলৰ তাত আছে সেইটোৰ পৰা আমাৰ শিকিবলগীয়া আছে এতিয়া মই ৰাজ পূজা ৰাজমেলাত আহিছিলোঁ এতিয়া মাজুলীতো গৈ পেলাই তেনেকুৱা দেখিছোঁ আমাৰ ইয়াত আমি নিজৰ ফালৰ পৰা একো নকৰোঁ মানে মূৰ্তি কেইটামান কৰি থৈ পেলাই আমি মাত্ৰ মেলা গান বাজনা তাতে ব্যস্ত থাকোঁ কিন্তু মাজুলীত সেইটো নহয় মাজুলীয়ে অন্তৰৰে এই ৰাজ মহোৎসৱৰ সময়ত পুৰা নিজকে ঈশ্বৰৰ লগত মানে কি কয় সংলগ্ন কৰি ৰাখে তাত ভাওনা হয় ভাওনা চবে যাই ফালে চাই গোটেই পৰিয়ালৰ মানুহবিলাকে ঘৰত মানুহেই নাথাকে আৰু সেই ভাওনাটো ইমান গুৰুত্ব সহকাৰে মানে লয় আৰু সেইটোৰ পৰা আধ্যাত্মিকভাৱে চবে মানে জড়িত হৈ যায় গতিকে তাৰ ভাওনাটো আমি চবটো যাই চাব নোৱাৰে আমাৰ অঞ্চলৰ মানুহে তো মই সেইকাৰণে মোৰ ইচ্ছা জাগিলে কি আমি কিয় ইয়াতে ভাওনাটো আনি পেলাই চাব নোৱাৰোঁ গতিকে যোৱাবাৰ আমি ৰাসতে কথা পাতিছিলোঁ আৰু সেইদিনা আমি ৰাসত পুনৰ কথা পাতিলোঁ ৰাসৰ সময়ত আমাৰ মাজুলীৰ সকলোৱে নিজৰ জাগাত ব্যস্ত তেওঁলোকে ৰাজ মহোৎসৱত গতিকে তেওঁলোকৰ ভাওনাটো আমি আমাৰ ৰাজ পূজাৰ সময়ত নাপাওঁ মানে তেখেতসকলৰ সময় নাই সেইটোৰ কাৰণে আমি ৰাজ পূজা শেষ হোৱাৰ লগে লগে অকল ভাওনা প্ৰগ্ৰাম ৰাখি এতিয়া আমি 4 ডিচেম্বৰৰ দিনা বেঙনাহাটী সেই সত্ৰখনৰ আমি মানে কি কয় নাংলাতে ইয়াতে আমি এতিয়া মাজুলী আমাৰ কমলাবাৰী সত্ৰৰ পৰা আমি ভাওনা অনুৰোধ কৰি আনিছোঁ আৰু সেইটো ইয়াত প্ৰদৰ্শন হ'ব চবে মুকলিভাৱে সেইদিনা মানে ভাওনা মাজুলীত নাযায় ইয়াতে 4 ডিচেম্বৰৰ দিনা হ'ব এদিনীয়া মাত্ৰ গতিকে এদিনীয়াতে চবে আহি ফালে চাব পাৰিব সেইদিনা ফ্ৰী একো নাই মাজুলীতো বহুততে টিকেট চিষ্টেম হয় কমলাবাৰীত নহয় না আমিতো এতিয়া যিমান আহে জাগাটো যিমান হয় এতিয়া আমি 5,000 মানুহৰ কিবাটো লৈ আছো 5,000 মানুহ বেছিও হ'ব পাৰে কিন্তু মিনিমাম ইয়াত 5,000 মানুহক আমি মানে চাব পৰা ব্যৱস্থাখিনিতো কৰিব আৰু তাতকৈ যদি 2,000ও বেছি হয় তেওঁলোকেও থিয় হৈ চাব পাৰিব এইটো লৈ ফালে গতিকে এটা এটা ডাঙৰ অভিজ্ঞতা হ'ব আমাৰ অঞ্চলৰ কাৰণে আৰু মই ভাবোঁ নিশ্চয় মানে সকলোৱে মানে জীৱনটোত এবাৰ ভাওনানো মানে কি মাজুলীত সত্ৰবিলাকৰ কথা যিটো আমি শুনি থাকোঁ যাক সংস্কৃতি নগৰী বুলি আমি কওঁ অসমীয়াৰ আমাৰ গোটেই ইতিহাস জীপিতভাৱে শ বছৰৰ পৰা তাতে আছে আৰু তাত আমি চবে গৈ পোৱা নাই কিন্তু তাৰ সংস্কৃতি আমি গড়েশ্বৰতে এতিয়া চবে মিলি ফালে দেখা পাম এইটো কমলাবাৰী সত্ৰ তাৰ পৰাই আহিব চবে মাজুলীৰ পৰা এতিয়া তেওঁলোকৰ কিমান কি মানুহ হয় সেইটো লৈতো ইমান হিচাপ নিকাচ নালাগে যিমান দৰকাৰ হয় তেওঁলোকৰ গতিকে হিচাপে তেওঁলোকে আহিব ইমানলৈকে আমি যোৱা নাই যে কিমানজন আহিব বাকী আমাৰ মানে কি কয় ভাওনাৰ যিমানখিনি আৰ্টিষ্ট আছে তেওঁলোকেই মেইন বাকী আমি জাগাৰ পৰা আছো সহায় কৰিবলৈ আমাৰ মানে কি কয় বেঙনাহাটী সত্ৰনো কিহৰ কাৰণে আছে গতিকে আমি বেঙনাহাটী সত্ৰই তেওঁলোকৰ লগত সকলো যিখিনি দৰকাৰ সেইটো আমিয়ে কৰি দিম আৰু এক্টিং 2 এটা থাকিলে সেইটো কৰি দিব আৰু আমাৰ দুটামান